গোবৰ্ধনচৰিত, মইনা সংবাদ, ঘিনাই সাতোলা, মহাভাৰতৰ ভুল, ঈশ্বৰৰ ভুল আদি অনেক কালজয়ী নাটকৰ স্ৰষ্টাৰে এসময়ত অসমত অনাতাঁৰ নাটকৰ আন্দোলনৰ সূচনা কৰি যোৱা প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক তথা অভিনেতা তৰুণ শইকীয়াক আজি বিশ্বনাথ চাৰিআলিৰ বাসগৃহতে ৰাজ্যখনৰ বিশিষ্ট নাট্যশিল্পীৰ একাংশই গিয়াছুদ্দিন আহমেদ স্মাৰক বঁটাৰে বিভূষিত কৰে। ৰামকৃষ্ণ শৰ্মা আমাৰ সাধাৰণ সম্পাদক। এখন চেক আছে, এই চেকখন আৰু ফটোখন প্ৰদান কৰাৰ কাৰণে মই আমাৰ আমি আজি আহিছিলোঁ বিশ্বনাথ চাৰিআলিলৈকে। অসমৰ এগৰাকী প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক শ্ৰীযুত তৰুণ শইকীয়াৰ বাসগৃহলৈ আমি নটসূৰ্যৰ প্ৰতিনিধি হিচাপে আহিছিলোঁ। নটসূৰ্য অসমৰ এটি সম্ভ্ৰান্ত সাংস্কৃতিক সংগঠন, বিশেষত নাটকৰ লগত জড়িত। আমি 2025 চনৰ গিয়াছুদ্দিন আহমেদ স্মাৰক বঁটাটো প্ৰদান কৰিছিলোঁ তৰুণ শইকীয়াদেৱক, কিন্তু তেখেতৰ অসুস্থতাৰ কাৰণে আমি যি অনুষ্ঠান পাতিছিলোঁ সেই অনুষ্ঠানত তেখেত উপস্থিত হ'ব পৰা নাছিল। সেইকাৰণে আজি আমাৰ নটসূৰ্যৰ এটি প্ৰতিনিধি দল, এই প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল আমাৰ সভাপতি পুলক বেনাৰ্জী ডাঙৰীয়াই, আৰু এই দলটিত আছিল আমাৰ কাৰ্যকৰী সভাপতি উপকূল বৰদলৈ ডাঙৰীয়া, আমাৰ যুটীয়া সম্পাদক মন্মথ বৰুৱা ডাঙৰীয়া, আমাৰ বিত্ত সম্পাদক মনোজ দাস ডাঙৰীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য গৌতম বৰ্মন ডাঙৰীয়া। আমি সকলোবিলাকে ইয়াত আহি শ্ৰীযুত তৰুণ শইকীয়াদেৱক আমি বঁটাটো আনুষ্ঠানিকভাৱে প্ৰদান কৰোঁ আৰু তেখেতে অসমৰ নাট্য আন্দোলনৰ প্ৰতি যি বৰঙণি আগবঢ়ালে তাৰ স্বীকৃতিস্বৰূপে স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি কৃতাৰ্থ বোধ কৰিছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ অসমীয়া নাট্য জগতলৈ বা অসমৰ নাট্য জগতলৈ যি অৰিহণা, সেই অৰিহণা অব্যাহত থাকিব। তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু অনাগত দিনত তেখেতৰ কলমেৰে আৰু বিখ্যাত নাটক নিৰ্গত হ'ব বুলি আশা কৰি আমি এই বঁটা তেখেতক অনুষ্ঠান কৰোঁ।